খালি গৰম খালি গাড়ীখনৰ কামেই হৈ অহা নাই কমাৰ বিৰাট প্ৰব্লেম পাইছোঁ হৰণটো নাবাজে হেডলাইট নাবাজে হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? মোৰ খবৰ বিৰাট বেয়া। কিয় কাৰণটো জনাই আছে আপোনালোকে। মেকানিকত টাকা আহিব লগা হ'ল। কাৰণ হৈছে কি, মোৰ গাড়ীখনৰ হেডলাইটো নজ্বলা হ'ল, হৰণো নবজা হৈছে, ব্ৰেকো নধৰা হৈছে, মটৰো নুঘূৰা হৈছে। মানে এক গুলিত 10টা চিকাৰ আনিছে তাৰমানে। এতিয়া কি প্ৰব্লেমটো মানে মই বুজি পোৱা নাই। এতিয়া মই ঘৰত টাকা আহিছোঁ, কিমান বা সময় লাগে কি হয়। এতিয়া মোৰ প্ৰথমতে চাই আছে হৰণৰ কাম, হৰণটো নাবাজে, হেডলাইটটো নজ্বলে, ব্ৰেকছো নধৰে, মটৰটো ভালকৈ কিবা এটা বেলেগ কিবা এটা চাউণ্ড এটা আহি আছে। মানে বেমাৰখিনি যাইছে, মানে একেবাৰে মাৰোঁ বুলি আহিছে হেন পাইছোঁ মোক। আৰু আজিৰ দিনটো মোৰ কাৰণে বিৰাট বেয়া। দেখিছেনে, হয় কিচেন লগাই দিছে গাড়ীখনত। কেমেৰা কি কৰি মোক চাব লাগিছিল, লিমিট নহৈছে। ইয়াৰ কি ক'ম আৰু এতিয়া গাড়ীখনৰ বয়স হ'ল 5-6 বছৰমান হ'ল মোৰ গাড়ীখন, ঠিক হৈ অহা নাই। তো অৱশেষত অলপকৈ কিবা লাৰি চাৰি হৰণটো কিবা কৰি বাজা কৰি দিলে বাৰু মেকানিকটোই। কিন্তু মেকানিকটো কৈছোঁ বাজাকৈ যদি দিলাক, যদিও এটা প্ৰব্লেম হ'ল কি, হৰণটো মই লগোৱা জেগা পোৱা নাই। ইয়াত থাৰাতে লেখছে নে কিমান ডাঙৰ থাৰা, পাৰ সৰু থাৰা হ'লে কথা নাছিল। অৱশেষত বহুত চেষ্টাৰ মূৰত সি মোৰ হৰণটো বাজা কৰি দিলাক দিয়ক। আপোনালোকে চাব নেকি কেনেকুৱা হৈছে হৰণটো? দেখে আছে বাৰু।